আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ উঠিছিলে আশা আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসমৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কথা আলোচনা কৰিম। তো 2026 বৰ্ষৰ জিএনএমৰ এণ্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব, ইয়াৰে চিলেবাছ কি, চিট কেপাচিটি কিমান আছে, এই সকলোবিলাক তথ্য আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে হাই ছেকেণ্ডাৰী দিছে, তো এনি ষ্ট্ৰীম ছায়েন্স আৰ্টছ কমাৰ্চৰ পৰা হয় আৰু নাৰ্ছিঙত এটা কেৰিয়াৰ কৰিম বুলি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো এই ভিডিঅ'টোত নাৰ্ছিঙৰ সকলোবিলাক তথ্য পাব। ইলিজিবিলিটি কি, আপোনালোকৰ যদি মেডিকেল লাইনৰ কাৰণে ইণ্টাৰেষ্ট হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো অন কৰি থৈ দিব, লগতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ যাব। এতিয়া আমি আপোনাক আমাৰ ৱেবছাইট eduasamplus.com লৈকে লৈ যাম। তাত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে দিয়া আছে আপোনালোকৰ যিটো অসমৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম, সেই এণ্ট্ৰেন্স এক্সামটোৰ নাম জিএনএম ডাবল মানে জেনেৰেল নাৰ্ছিং এণ্ড মিড ৱাইফাৰী এণ্ট্ৰেন্স এক্সাম। তো এইটো এটা ষ্টেট লেভেলৰ এণ্ট্ৰেন্স এক্সাম হয়, যিটো এণ্ট্ৰেন্স এক্সাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। তো ইয়াক SSUHS বুলিও জনা যায়। তো এই SSUHS জিএনএমৰ এণ্ট্ৰেন্স এক্সাম। তো জিএনএমটো এটা 3 বছৰীয়া ডিপ্ল'মা কৰ্চ হয়। এই যিটো এণ্ট্ৰেন্স এক্সাম আছে, এই এণ্ট্ৰেন্স এক্সামটো আপোনালোকে গভাৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণেও দিব লাগিব আৰু প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণেও দিব লাগিব। তো গভাৰ্ণমেণ্ট প্ৰাইভেট বুলি কথা নাই, এই এণ্ট্ৰেন্স এক্সামটো জিএনএমত এডমিশ্যন ল'বৰ কাৰণে দিবই লাগিব। তো য'ত আপোনালোকে এডমিশ্যন ল'ব খোজে অসমৰ, তো লাগিবই। তো এতিয়া অভাৰভিউ। এক্সাম নেমটো জিএনএম এণ্ট্ৰেন্স এক্সাম, যাক চমুকৈ GNM EE 2026 বুলি জনা যায়। তো এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো অসমৰ এখন আগশাৰীৰ ইউনিভাৰ্চিটি হয়, যাক SSUHS বুলি জনা যায়। তো এতিয়া বহুতে ইয়াৰে এক্সপেক্টেড ডেটৰ কথা সুধি থাকে। তো 2026ৰ কাৰণে জিএনএমৰ কেতিয়ালৈকে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব সেইটো আপোনালোকক জনাই দিওঁ। তো এণ্ট্ৰেন্স এক্সামটো প্ৰায় জুলাই মাহত হোৱাৰ খুবেই সম্ভাৱনা আছে। নেক্সট এপ্লিকেশ্যন, তো এপ্লিকেশ্যন মে' মাহৰ মাজৰ পৰা জুন মাহৰ মাজলৈকে ইয়াৰ এপ্লিকেশ্যনটো আহিব। তো ইয়াৰে এপ্লিকেশ্যনটো অনলাইন হ'ব আৰু এক্সামটো OMR বেষ্ট হ'ব। টোটেল মাৰ্ক 100 থাকে, ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। ইয়াতে যিটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে ভিজিট কৰিব পাৰিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকো দিয়া আছে, আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। আৰু ইয়াতে এটা নোট দিয়া আছে, এক্সেক্ট ডেটছ উইল বি এনাউন্স ইন দ্য অফিচিয়েল নটিফিকেশ্যন। তো যিটো অফিচিয়েল ৱেবছাইট আছে তাত ইয়াৰে যিটো এক্সেক্ট ডেট সেইটো জনাব। তো আমাৰ এইখিনি যিখিনি ডাটা আছে এইখিনি প্ৰিভিয়াছ ইয়াৰ 2024-25 ছিজনৰ এনালাইচিছ কৰি দিয়া হৈছে। নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো জিএনএমত এডমিশ্যন ল'বৰ কাৰণে বা এণ্ট্ৰেন্স এক্সাম দিবৰ কাৰণে কি ইলিজিবিলিটি লাগে, তো এইটো বহুতৰ মনত খোকোজা থাকে। তো প্ৰথমতে এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকে 12 পাছ হ'ব লাগিব। তো 12 প্লাছ ইংলিছ ছাবজেক্টটো থাকিব লাগিব আৰু 40% আপোনালোকৰ ইয়াতে পাৰ্চেণ্টটো লাগিব। আৰু ইংলিছত আপোনালোকে ইণ্ডিভিজুৱেলি পাছ হ'ব লাগিব। নেক্সট ষ্ট্ৰীম, তো ষ্ট্ৰীমৰ ক্ষেত্ৰত ইয়াতে আপোনালোকৰ ছায়েন্স আৰ্টছ কমাৰ্চ তিনিটাৰে পৰা ইলিজিবল হয়। তো ইয়াতে ছায়েন্স ষ্ট্ৰীমটোক বেছি প্ৰিফাৰ দিয়া হয়, যদিও আপোনালোকে আৰ্টছৰ পৰা হ'লে ইয়াতে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব আৰু চিট ল'ব পাৰিব, আৰু কমাৰ্চৰ পৰা হ'লেও পাৰিব, কিন্তু ইংলিছ ছাবজেক্টটো ইয়াতে লাগিব। নেক্সট অপেন স্কুলিং, তো আপোনালোকে যদি ষ্টেট অপেন স্কুলৰ পৰা হয় তেতিয়াহ'লে ইয়াৰ কাৰণে ইলিজিবল হ'ব। আৰু ভকেশ্যনেল কৰ্চো যদি কৰিছে তাৰ পৰাও আপোনালোকে ইলিজিবল হ'ব, আৰু ANM কৰ্চটো যদি কৰিছে তেনেহ'লে ইয়াতে ইলিজিবল হ'ব। তো এই ইলিজিবিলিটিৰ যিকোনো এটা থাকিলে হৈ যাব। নেক্সট এতিয়া এজ লিমিট, তো এজ লিমিটটো 17 বছৰ মিনিমাম এজ লাগে। তো এই এজটো 31 ডিচেম্বৰ 2026 হ'ব লাগিব। ইয়াতে আপোনালোকৰ 16 বছৰ হ'লেও ইয়াতে আপোনালোকে এপ্লাই কৰিব নোৱাৰে, 17 ইয়াৰ্ছ হ'বই লাগিব। আৰু এজটো আপোনালোকৰ তাৰিখ হিচাপে নহয়, 31 ডিচেম্বৰ হিচাপে ধৰিব। বাকী মেক্সিমাম এজ 35 থাকে। বাকী ৰেজিষ্টাৰ ANM এইবিলাকৰ কাৰণে আপাৰ এজ লিমিট নাই। তো আপোনালোকে ইয়াতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু PRC থাকিব লাগিব। তো PRC এখন অসমৰ কাৰণে চাৰ্টিফিকেট হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, অসমৰ কাৰণে এখন PRC খন লাগিব। তো যদি আপোনালোকে এতিয়ালৈকে PRC খন বনোৱা নাই, বনাই ল'ব। আপোনালোকে মেডিকেল লাইনৰ যিকোনো কৰ্চত এডমিশ্যন ল'বৰ কাৰণে PRC খন প্ৰয়োজন হ'ব। তো অনলি GNM বুলি নহয়, BSc নাৰ্ছিং, D.Pharm, তো যিকোনো এণ্ট্ৰেন্স এক্সাম বা এডমিশ্যন ল'বৰ কাৰণে PRC খন কম্পালচৰি। তো আপোনালোকৰ BSc নাৰ্ছিং, D.Pharm, পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, D.Pharm ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANM কাৰণে ছেম হয়। তো ইয়াতে
5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। GNMৰ চিলেবাছ, তো GNMৰ চিলেবাছটো ক্লাছ 10ৰ পৰা কুৱেশ্যনবিলাক আহে 10 ষ্টেণ্ডাৰ্ডৰ। ইয়াতে ইংলিছৰ পৰা 50 মাৰ্ক থাকে, 50টা কুৱেশ্যন। নেক্সট মেথামেটিক্সৰ কাৰণে 25 মাৰ্ক বা 25 কুৱেশ্যন আৰু জেনেৰেল ছায়েন্সৰ পৰা 25, টোটেল 100 নম্বৰৰ ইয়াতে কুৱেশ্যন থাকে। তো 100টা কুৱেশ্যন 100 নম্বৰ, এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকে আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো ইয়াতে পইণ্টত দি আছে 100 মাল্টিপল চইচ কুৱেশ্যন আহে, তো 1 নম্বৰকৈ প্ৰত্যেকটো কুৱেশ্যনতে নিগেটিভ মাৰ্ক নাথাকে। কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকে। ইয়াৰে OMR যিখন ফিল আপ কৰিব লাগে সেইখন ইংলিছতে কৰিব লাগে, কিন্তু বাকী কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকিব। বাকী আপোনালোকে আমাৰ মক টেষ্ট চিৰিজ কেনেকৈ এক্সেছ কৰিব ভিডিঅ'টো চাই ল'ব পাৰিব। বাকী এপ্লিকেশ্যন ফিজ, তো প্ৰত্যেক বছৰে ইয়াৰে এপ্লিকেশ্যন ফিজটোৰ অলপমান সামান্য ডিফাৰেণ্ট থাকে। তো লাষ্ট ইয়াৰ জেনেৰেল বা IWSৰ কাৰণে 1500 ৰুপিজ আছিলে, SC ST OBCৰ কাৰণে 1200, বাকীবিলাকৰ কাৰণে 1200, জেনেৰেল আৰু EWSৰ কাৰণে 1500 আছিলে। তো ইয়াৰে পে'মেণ্টটো অনলাইন হয়, তো ফিজটো নন ৰিফাণ্ডেবল হয়। নেক্সট চিলেকশ্যন প্ৰচেছ, তো GNMত এডমিশ্যন ল'ব কাৰণে চিলেকশ্যন প্ৰচেছটো কি হয়। প্ৰথমতে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। প্ৰথমতে অনলাইন এপ্লিকেশ্যন কৰিলে, অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত আপোনালোকৰ ৰিজাল্ট দিব। তো ৰিজাল্টত প্ৰত্যেকটো মাৰ্কৰ এগেইনষ্টত বা প্ৰত্যেকজন কেণ্ডিডেটৰ এটা নিৰ্দিষ্ট বা স্পেচিফিক ৰেংক থাকে। তো ৰেংকটো সকলোৰে কাৰণে স্পেচিফিক হয়, প্ৰত্যেকৰে ৰেংক বেলেগ বেলেগ থাকে। তো মাৰ্ক ছেম থাকিব পাৰে কিন্তু ৰেংকটো ছেম নাথাকে। নেক্সট আপোনালোকৰ হৈ গ'ল ৰেংক দি দিলে, সেই ৰেংক অনুযায়ী আপোনালোকৰ কাউন্সিলিঙত মাতিব। তো কাউন্সিলিঙত আপোনালোকৰ ডকুমেণ্ট এইবিলাক চেক কৰি কিনে চিটটো দি দিব। তো কাউন্সিলিঙত ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক হ'ব। নেক্সট পাৰ্চেণ্ট, তো SSUHSৰ ফালৰ পৰা এটা কোৱালিফাইং পাৰ্চেণ্ট দিয়ে। তো যিটো পাৰ্চেণ্ট পালে আপোনালোকে গভাৰ্ণমেণ্টত ইলিজিবল হ'ব বা প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে ইলিজিবল হ'ব। আৰু ইয়াতে গভাৰ্ণমেণ্টৰ কাৰণে 32 মাৰ্ক পালে ইলিজিবল হ'ব, আৰু বাকী SC ST OBCৰ কাৰণে 30 মাৰ্ক পালে ইলিজিবল হ'ব। তো ইয়াতে আপোনালোক এটা কথা জনাই দিওঁ যে এই যিটো 32 মাৰ্ক আছে এইটো পোৱা মানে এনেকুৱা নহয় যে চিট পাব। তো এইটো মানে আপোনালোক কোৱালিফাইডে হ'ব। তো কিছুমান বৰ্ড থাকে বা কিছুমান কলেজ থাকে, তো সেইবিলাকে অনলাইন কাউন্সিলিং বা অনলাইন এপ্লাই এক্সট্ৰাকৈ খোলা দিয়ে। তো সিহঁতৰ কাৰণে মানে 32 মাৰ্কৰ ওপৰত থাকিলে এপ্লাই কৰিব পাৰিব। বাকী প্ৰাইভেটৰ কাৰণে আপোনালোকে 29 মাৰ্কছ পালে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। বাকী SC ST OBCৰ কাৰণে 28, বাকী জেনেৰেলৰ আৰু EWSৰ কাৰণে 29 মাৰ্ক। তো নেক্সট এক্সাম চেণ্টাৰ ক'ত ক'ত আছে। তো ফাৰ্ষ্টলি আহি গ'ল গুৱাহাটীত এক্সাম চেণ্টাৰ আছে, তাৰপিছত ডিব্ৰুগড়ত আছে, তাৰপিছত শিলচৰত আছে, যোৰহাটত আছে, বৰপেটাত আছে, তেজপুৰত আছে, ডিফুত আছে, লখিমপুৰত আছে, আৰু লাষ্ট ইয়াৰ কেইখনমান এড কৰিছিলে। তো নগাঁও, নলবাৰী, ধুবুৰী, কোকৰাঝাৰ এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। তো অনলাইন এপ্লাই কেনেকৈ কৰিব ইয়াত দিয়া আছে। তো এইটো পইণ্ট এতিয়া নালাগে, তো যেতিয়া GNMৰ এপ্লিকেশ্যন ফৰ্ম দিয়ে আমি আপোনালোকক জনাই দিম। তো কেনেকৈ অনলাইন এপ্লাই কৰে সেইটোও জনাই দিম, তো সেইটো পইণ্ট পাছত চাই ল'ব। তো অলৰেডি ই বুকৰ কথা কৈ দিলোঁ আপোনালোকে, আমাৰ ইয়াৰ পৰা ই বুকখিনি ল'ব পাৰিব, ডাইৰেক্ট হোৱাটছআপ নম্বৰো দিয়া আছে। নেক্সট এতিয়া লিষ্ট অফ গভাৰ্ণমেণ্ট নাৰ্ছিং ইনষ্টিটিউট আৰু চিট কেপাচিটি। তো এই ডাটাখিনি 2026ত আপডেট কৰি দিয়া হৈছে, যিটো মেইন ৱেবছাইট আছে তাত আপডেট কৰি দিছে। তো প্ৰথমতে আহি গ'ল AMCত 60টা চিট আছে। তাৰপিছত আহি গ'ল GMCত 100টা চিট আছে। তাৰপিছত আহি গ'ল শিলচৰত আছে 40টা। নেক্সট যোৰহাটতো 40টা চিট আছে, বৰপেটাত আছে 70টা, তিনিচুকীয়াত আছে 40টা, শিৱসাগৰত আছে 50টা, বাকী গোলাঘাটত 50 আছে, নেক্সট নগাঁৱত আছে 60। তো ইয়াতো কলেজবিলাকৰ নাম দিয়া আছে, আপোনালোকে চাই ল'ব। মেইনলি চিভিল হস্পিটেলতে এইবিলাক আছে। নেক্সট মৰিগাঁৱত আছে 60, কনকলতা চিভিল হস্পিটেল তেজপুৰত আছে 60, তাৰপিছত নৰ্থ লখিমপুৰ চিভিল হস্পিটেলত আছে 60, ধেমাজিত আছে 40টা, নেক্সট গুৱাহাটীৰ MMCHত 70টা, তাৰপিছত নলবাৰীত আছে 40টা, দৰঙত আছে 60, দৰঙৰ মঙলদৈত অৱস্থিত। নেক্সট আছে গোৱালপাৰাত 50টা, ধুবুৰীত আছে 60টা, কোকৰাঝাৰত আছে 60টা, কৰিমগঞ্জত 60, হাইলাকান্দিত 40টা, কাৰ্বি আংলং ডিফুত আছে 50টা চিট, ডিমা হাছাওত আছে 50টা, আৰু মাজুলীত আছে 50টা চিট। তো মাজুলী, মুকালমুৱা, গহপুৰ এইবিলাক 2-3 বছৰ আগতে এড কৰা হয়।
তো মাজুলীত 50টা আছে, মুকালমুৱাত আছে 30টা। তো মুকালমুৱাটো নলবাৰীতে অৱস্থিত, বাকী গহপুৰত আছে 40টা, বিশ্বনাথ। টোটেল আছে 1390টা চিট। তো এই 1390টা চিট গভাৰ্ণমেণ্টৰ কাৰণে হয়। তো ইয়াতে ৰিজাৰ্ভেশ্যন আছে, তো অফিচৰ কাৰণে 27% এনেকৈ ৰিজাৰ্ভেশ্যন বিলাক আছে। তো জিএনএমৰ গভাৰ্ণমেণ্টত চিট কেপাচিটি ভালেখিনি আছে। তো ইয়াৰ বাহিৰে এক্সট্ৰাকৈ প্ৰাইভেটৰ প্ৰায় 64খন কলেজ আছে। তো প্ৰাইভেটৰ ভিডিঅ' এক্সট্ৰাকৈ লৈ আহিম, আপোনালোকে কমেণ্ট কৰি জনাব প্ৰাইভেট কলেজবিলাকৰ লিষ্ট আপোনালোকক লাগে নে নালাগে। নেক্সট ডকুমেণ্ট। তো ডকুমেণ্টখিনি মেইনলি কাউন্সিলিঙত প্ৰয়োজন হয়। কি ডকুমেণ্ট লাগে? তো ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, নেক্সট 10ৰ এডমিট কাৰ্ড, তাৰপিছত PRC। তো অলৰেডি আপোনালোকক কৈছোঁৱে PRC-খন কম্পালচৰি হয়। তো আপোনালোকে এতিয়া এই ভিডিঅ'টো যদি চাই আছে তেনেহ'লে PRC-খন বনাই ল'ব, কাৰণ PRC-খনৰ কাৰণে বহুতৰ পিছত প্ৰব্লেম হয়। তো ভাল মাৰ্ক পাব PRC-খন, নহ'লে আপোনালোকৰ এডমিশ্যন নহ'ব। সেইকাৰণে PRC-খন বনাই ল'ব। নেক্সট কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেটৰ কাৰণে EWS-ৰ কাৰণে EWS চাৰ্টিফিকেট লাগিব, SC-ৰ কাৰণে SC, ST-ৰ কাৰণে ST আৰু OBC-ৰ কাৰণে OBC। তো OBC-ৰ কাৰণে NCL চাৰ্টিফিকেটখন থাকে, তো OBC-ৰ কাৰণে NCL চাৰ্টিফিকেটখন বনাই ল'ব। PRC-ৰ NCL চাৰ্টিফিকেট দুখন একেলগে বনাই ল'ব, যদি আপোনালোকৰ OBC-ৰ পৰা হয়। নেক্সট মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন এতিয়া নালাগে, আপোনালোকৰ এডমিশ্যনৰ টাইমত লাগে। তো ইয়াতে কিছুমান এক্সামত ট্ৰিক এণ্ড টিপছ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে কিছুমান কুইক লিংক ছেকশ্যন দিয়া আছে। তো যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া আছে। তো SSUH বৰ্ডে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো SSUHৰ ৱেবছাইটৰ লিংকটো দিয়া আছে। তো ইয়াতে নটিফিকেশ্যনবিলাক আপোনালোকে চাব পাৰিব। ইয়াতে নটিফিকেশ্যনবিলাকত ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ নটিফিকেশ্যনবিলাক আহিব। তো ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকে কিবা বুজি নাপালে কমেণ্ট কৰিব পাৰিব বা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো আৰু এবাৰ ৰিপিট কৰি দিওঁ, এণ্ট্ৰেন্স এক্সামটোৰ নাম GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম SSUHS, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম মে' আৰু জুন, তো এই 2টা মাহত আহিব। তো মে' মাহৰ মাজৰ সপ্তাহমানত আহি যাব লাগে। তো প্ৰায় ইয়াৰে 15ৰ পৰা এমাহলৈকে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো মুকলি থাকে। আৰু এণ্ট্ৰেন্স এক্সামটো আপোনালোকে ধৰিব পাৰে জুলাইত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো পাতে। তো জুলাইৰ ফাৰ্ষ্ট উইক, ছেকেণ্ড উইকত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো পাতি দিয়ে। বাকী যেতিয়া ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম মুকলি হয়, আমাৰ ফালৰ পৰা জনাই দিম। তো এইখিনিয়ে আছিল এক্সপেক্টেড ভিডিঅ' আৰু এক্সপেক্টেড ডেটবিলাক কৈ দিলোঁ, ইলিজিবিলিটি কি কৈ দিলোঁ, চিট কেপাচিটি, কলেজ, সকলোবিলাক লিষ্ট আপোনালোকক দিয়ে দিলোঁ। বাকী কিবা তথাপিতো সুধিব লগা থাকিলে কমেণ্ট কৰি জনাব। বাকী এইখিনিয়ে, ধন্যবাদ।